শুনিছো যে হাজাৰ হাজাৰ মানুহ বা মহিলা একগোট হৈছে, সেই সম্পৰ্কে আপুনি কি ক'ব? আজি হেমন্ত বিশ্ব শৰ্মা অসমৰ ইমান কাম কৰি আছে, আমি তুলনা দিব নোৱাৰোঁ। আজি অসমত 40,000 সেল্ফ হেল্প গ্ৰুপ আছে, প্ৰতিজন মহিলাক 10,000 কৰি টকা দিব। ইয়াতকৈ আঁচনি আমি আৰু ক'ত পাম? সেইকাৰণে হেমন্ত বিশ্ব শৰ্মাক আমি অশেষ অশেষ ধন্যবাদ জনাইছোঁ, যাতে আমাৰ মহিলাবিলাক সকলোৱে এই 10,000 টকাকৈ পায়। এইখিনি আমি ভাৰতীয় জনতা পাৰ্টিৰ SC মৰ্চা ধুবুৰী জিলা উপ সভাপতি হিচাপে কৈ আছোঁ, হেমন্ত বিশ্ব শৰ্মাক যে যাই প্ৰাপ্ত সেই মানুহজন যাতে এই আঁচনিখিনি পায়, এইখিনি কৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ হেমন্ত। মানে আজি যিটো আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, আজি উদ্যমিতা অভিযানৰ বৰহাট জিপিৰ আজি সেই উদ্যমিতা অভিযানৰ যিখিনি ফৰ্ম 10,000 টকা আমাৰ SHG গ্ৰুপৰ সদস্যসকলে পাব, গতিকে সেইখিনি আজি মানে আমাক সুবিধা কৰি দিছে চৰকাৰে, আৰু সেইখিনি আমি বিলাই আছোঁ। আপুনি কি ক'ব? নিশ্চয় সফল হ'ব বুলি ক'ম। ইয়াতে বহুত সংখ্যক মহিলা একগোট হৈছে, সেই সম্পৰ্কে আপুনি কি ক'ব? ফৰ্ম বিলোৱা হৈছে, সেই হিচাপে ফৰ্ম হিচাপে কামবোৰ হ'ব। কিমান টকা দিব বুলি আপুনি গম পাইছে? 10,000 টকাকৈ প্ৰতিজন মহিলাকে। আটাইতকৈ গোটেই ভাৰতবৰ্ষতে দেখিবলৈ পোৱা নাযায় যিখন আঁচনি মহিলাসকলৰ কাৰণে দিছে, যে মহিলাসকলক লাখপতি বনাবৰ বাবে যি ধৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন আঁচনি তৈয়াৰ কৰিলে মহিলাৰ উদ্যমিতাৰ কাৰণে অত্যন্ত এটা প্ৰশংসনীয়। এইটো গোটেই ভাৰতবৰ্ষে দেখিবলৈ পোৱা নাযায়। আমি হালাগুৰা মণ্ডল ভাৰতীয় জনতা যুৱ মৰ্চাৰ মই ছ'চিয়েল মিডিয়াৰ কনভেনৰ হিচাপে গোটেই মহিলা সমাজক মই আহ্বান জনাইছোঁ এইকাৰণেই যে যিখিনি টকা পাব 10,000কৈ টকা, এইটো নিজৰ আৰ্থসামাজিক দিশত অৰ্থনৈতিক দিশক শক্তিশালী কৰিবৰ কাৰণে আপোনালোকে মানে আগবাঢ়ি যাওক, আৰু পৰৱৰ্তী পিছত যিবিলাক ধন এই আঁচনিৰ অধীনত দিব সকলোৱে টকাখিনি পাব। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে কেৱল এইবিলাক কাম কৰিব পাৰে, বেলেগ দলে আৰু একো কৰিব নোৱাৰে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন